এক সুৰীয়া কণ্ঠৰ অকাল মৃত্যু। গুচি গ'ল ইণ্ডিয়ান আইডল খ্যাত প্ৰশান্ত তামাং। হৃদৰোগত আক্ৰান্ত হৈ 43 বছৰ বয়সতে মৃত্যু গায়ক অভিনেতাৰ। ৰূপকথাৰ কাহিনীৰ দৰে আছিল তেওঁৰ জীৱন পৰিক্ৰমা। জীৱনটো অতি চুটি হ'লেও অজস্ৰজনৰ হৃদয়ত সাঁচ বহুৱাইছিল তেওঁ। আৰক্ষীৰ পৰা সংগীত মঞ্চৰ তাৰকা হোৱা প্ৰশান্ত তামাঙৰ মৃত্যুৰ খবৰে জোকাৰি গৈছে সমগ্ৰ দেশ। 2007 ইণ্ডিয়ান আইডলৰ বিজয়ী আছিল প্ৰশান্ত। मेरा दिल है बड़ी मुश्किल है खोया मेरा दिल है कोई उसे ढूंढ के लाए ना। 1983 চনৰ 4 জানুৱাৰীত দাৰ্জিলিঙত জন্ম হৈছিল প্ৰশান্তৰ। সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষণ আছিল তেওঁৰ। এই সুবাদতে এদিন পাইছিলগৈ ইণ্ডিয়ান আইডলৰ মঞ্চ। কলকাতা আৰক্ষীত কৰ্মৰত প্ৰশান্তই গানৰ মঞ্চত এনে প্ৰদৰ্শন দাঙি ধৰিলে যে বিচাৰক দৰ্শকসকলো বিমুগ্ধ হৈ পৰিল। 2007 ইণ্ডিয়ান আইডলৰ তৃতীয় সংস্কৰণৰ খিতাপ জয়েৰে সংগীতৰ তাৰকাত পৰিণত হয় প্ৰশান্ত তামাং। প্ৰথমৰ পৰাই প্ৰশান্ত তামাঙৰ কণ্ঠই সকলোৰে মন জয় কৰিছিল। কেৱল ভাৰততে নহয়, নেপালতো প্ৰখ্যাত হৈ পৰে প্ৰশান্ত। উত্তৰ পূব ভাৰতত অতিকে জনপ্ৰিয় হৈ পৰে প্ৰশান্ত তামাঙৰ নেপালী গীতবোৰ। জুবিন গাৰ্গৰ সৈতেও একেখন মঞ্চতে গীত গাইছিল প্ৰশান্ত তামাঙে। সংগীতৰ লগতে তেওঁ খোজ দিছিল অভিনয়তো। কেইবাখনো নেপালী চিনেমাত সফল অভিনয় কৰিছে প্ৰশান্ত তামাঙে। গোৰ্খা পল্টন, পৰদেশী 2ত কৰা অভিনয়ত মুগ্ধ হৈছে দৰ্শক। পাতাল লোক 2 ৱেব ছিৰিজতো সুন্দৰ অভিনয় কৰিছে প্ৰশান্তই। কিন্তু হঠাৎ সেই দুৰ্বিষহ খবৰটো আহিল। হেৰাই গ'ল এটা সুৰীয়া সুৰ। হেৰাই গ'ল প্ৰতিজন নেপালীৰ বুকুৰ আপোন প্ৰশান্ত তামাং। অৰুণাচলত শ্ব' কৰি উভতি গৈ দিল্লীৰ বাসগৃহ পাইছিলগৈ। কিন্তু দিল্লীৰ বাসগৃহতে হৃদৰোগত আক্ৰান্ত হৈ দেওবাৰে মৃত্যু সাবটিলে প্ৰতিভাৱান শিল্পীজনে। প্ৰশান্ত তামাঙৰ মৃত্যুৰ খবৰে শোকদগ্ধ কৰি ৰাখিছে দাৰ্জিলিংবাসীৰ লগতে প্ৰতিজন গুণমুগ্ধক। নিউজ ডেস্ক NKTV+।